নমস্কাৰ সকলোকে মোৰ অন্য এটি ভিডিঅ'লৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজি এটা খুব ধুনীয়া ঠাইৰ পৰা মোৰ এই ভিডিঅ'টো আৰম্ভ কৰিছোঁ। এই ধুনীয়া ঠাইখিনি মোৰ পেহীৰ ঘৰৰ হয়। মানে এনেকুৱা গৰম, গুৱাহাটীততো থাকিবৰ কাৰণে মানে জেগাই নাই, ইমান গৰম। ইয়াত থাকিলে আপোনাৰ এচিৰ প্ৰয়োজন নাই, ফেনৰ প্ৰয়োজন নাই, নেচাৰেল হাৱা মানে খুব ধুনীয়া। চাওক চুলি তুলি উৰি একদম মানে কি কৈছোঁ, মোৰ মানে ইয়াতেই থাকিবলৈ মন গৈছে যে আৰু ঘৰ নাযাওঁ, ইয়াতে থাকিম। পেহীহঁতৰ ঘৰত ভাত খাবলৈ মাতিছিলে, ৰাতি আহিলোঁ। দুটা পেহীৰ ঘৰ একেলগে হয়। এইটো সৰু পেহী গুণু পেহী বুলি মাতোঁ, আৰু ডাঙৰ পেহীক মাতোঁ গোলাপ পেহী। গুণু পেহীৰ তাত ৰাতি ভাত খালোঁ, এতিয়া আকৌ ভাত খাব আহিলোঁ। মানে আহি মোৰ ইয়াৰ পৰা যাবলৈ মন যোৱা নাই, ইয়াতে থাকিম জানো তেনেকুৱা লাগিছে। গুণু পেহীৰ ঘৰত বহুত বস্তু আছে। ঘৰতে জলকীয়া, গোল নেমু, তাৰপিছত জলকীয়া বহুত আছে, গোল নেমু, আৰু এইটো কি আছিলে, প্লাম ইমান মানে লমালমি লাগিছে। আৰু বহুত কিবা কিবি আছে, কি আছে এই ভিডিঅ'টোৰ জৰিয়তে দেখাই যাম, গতিকে শেষলৈ চাব। আৰু মোৰ পিছফালে যে দেখিছে, এয়া হৈছে গোল নেমু, পূৰা লমালমি লাগিছে। এয়া চাওক, গোল নেমু কোনে কোনে ভাল পায় ক'বচোন কমেণ্ট কৰি, মই লৈ যাম সকলোৰে কাৰণে। মোৰ পেহীহঁতৰ ঘৰ, আৰু মোৰ ঘৰতো কৈছোঁ বহুত নেমু, আৰু পেহীহঁতৰ ঘৰতো গোল নেমুৰ পৰা প্লামৰ পৰা বহুত বস্তু আছে। আৰু নিজৰ ঘৰৰ বস্তু থাকিলে বহুত ভাল লাগে। আমি ইয়াতে ভাত খাব আহিছোঁ, ঘৰৰে মাছ খাইছোঁ, ঘৰৰে লোকেল মুৰ্গী খাইছোঁ, খুব ভাল লাগে। একো টেনশ্যন নাথাকে, আলহী আহিলে ঘৰৰে সকলোখিনি আছেই। আৰু এয়া কণমানি ডিম্পী, তাই বহুত হেল্প কৰিছে ভিডিঅ'বোৰ বনাই দিয়াত। এইবোৰ হৈছে কণ বিলাহী, মই যে বহুত বেছি ভাল পাওঁ। আৰু এয়া চাওক কণ বিলাহী, কোনে কোনে ভাল পায় কণ বিলাহী। আৰু এয়া ঘৰৰে জলকীয়া, খুব বেছি জ্বলা। আৰু মই যে কৈছিলোঁ পুখুৰীৰ মাছ, এয়া চাওক, এইটো পুখুৰীত মাছ আছে। কি মাছ আছেনো? ৰৌ চৌ চব আছে বোলে, ৰৌ চৌ। কালি আমি কিবা খালোঁ, সেইটো মাছটো বহুত টেষ্টি আছিলে, বহুত সোৱাদ আছিলে। ঘৰৰ মাছ বুলি ক'লেতো আৰু ক'বই নালাগে। আৰু মোৰ ঘৰখনৰে প্ৰিয় খাদ্যৰ তালিকাত মাছৰ আঞ্জা, মাছৰ চব, আৰু খাৰ, মাছৰ মুৰিঘণ্ট, মাছৰ আৰু বহুত কিবা কিবি যে চব ভাল পায়। আৰু ঠাইখিনি চাওক, ইমান ধুনীয়া, মানে এচি নহ'লেও হয়, ইমান ধুনীয়া ঠাণ্ডা। আপোনালোকেতো গমেই পাইছে বৰ্তমান কেনেকুৱা গৰম, আৰু ইয়াত থাকিলে মানে এনেকুৱা শান্তি লাগিছে, কি ক'ম, খুব বেছি ভাল লাগিছে। আজিকালিতো গছ গছনি নোহোৱাই হৈছে, কিন্তু এয়া চাওক, সেউজীয়া, কেৱল সেউজীয়া। আৰু এয়া কলডিল, কল লাগিছে, বহুত চাপৰতে লাগিছে। ইমান চাপৰতে লাগিছে কল, হাতেৰে চুব পাৰি কলডিল। গুণু পেহী তামোল খাই খাব। গুণু পেহী মানে মোৰ শহুৰ দেউতাৰ ভনীয়েক, বহুত বেছি মৰম কৰে। গুণু মানে গুণুৱে একদম। আৰু এয়া গুণু পেহীহঁতৰ ঘৰৰ পৰা যাবলৈ ওলালোঁ, বাটতে এয়া গোল নেমু দেখি আকৌ চুই আহিলোঁ এবাৰ। বহুত প্লাম লাগি আছে। আমৰ পৰা আদি কৰি হেলেচিলৈকে। হেলেচি আপোনালোকে খাই পাইছেনে? মই বেছি ভাল নাপাওঁ, হ'লেও আৰু ঘৰত খায়। গুণু পেহীহঁতৰ পৰা আহিলোঁ এবাৰ গোলাপ পেহীহঁতৰ ঘৰলৈ। গোলাপ পেহীয়ে এয়া হাঁহ কাটি আছে জানেনে? আৰু এয়া মইনাই কাটি আছে, মানে পেহীৰ ছোৱালীজনীয়ে কোমোৰা, পিঁয়াজ। এই মইনাজনীয়ে নহয় বহুত বেছি ভাল পায় মোক। তাইৰ পিছে আগৰ পৰাই চিনাকি, এওঁৰ ঘৰৰ মানে মানুহৰ লগত কথা পাতিছোঁ যদি ফাৰ্ষ্ট টাইম মইনাই আছিলে সেয়া। আৰু এয়া মই দেখুৱালোঁ মইনাৰ হাতৰ টিকলাটো, এইটো হৈছে মোৰ ভাইটি মানে ধন, আৰু কল্যাণীৰ এতিয়া টিকলু ধুনু বাবু, সি মোক বহুত বেছি ভাল পাই গৈছে দেই। আৰু তাৰ লগত অকণমান খেলিলোঁ, সি মানে মোক পালে কাকোৱে নালাগে। আৰু লাষ্টত এয়া ওলালোঁ ঘৰ আহিবলৈ, এয়া আমাৰ তেখেতৰ লগত খুব ধুনীয়া ধুনীয়া বতৰৰ মাজেৰে এনেকৈ বাইকত বহি ঘৰমুৱা হ'লোঁ। মোৰ ভিডিঅ'টি আজিলৈ ইমানে। ভাল লাগিলে লাইক, কমেণ্ট এণ্ড ছাবস্ক্ৰাইব কৰিব। থেংক ইউ।